শাসনমুখী। কিন্তু তেখেতলোক জন ৰজাৰ প্ৰজা অজস্ৰ হরিণী নয়নী সজল চাৱনী অলেখাৰে মই শাসনমুখী। বুজিছ এই চেংচেট ৰাজধানীত সন্তান প্ৰসৱ মানে ৰুইলি কিয় সেই নৰভক্ষসকলৰ পৰা আমাৰ প্ৰজাজনক আমি ৰক্ষা কৰিব পৰা নাই? এদিন আহিবই কোনো অৱতৰি। আহিলো যেতিয়া এই অশান্ত ভূমিখণ্ডক চাচি চুৰুকি কৰিম শাসনমুখী। 5 বছৰ আজি কষ্ট, 5টা বছৰ বিভিন্ন কিতাপ অধ্যয়নৰ ভাবিব নোৱাৰা মানে বুৰঞ্জী অধ্যয়ন, তাৰপিছত এই ছবিখন নিৰ্মাণকে হাতত লৈছোঁ। ঠিক তেনেকৈ আমাৰ অতিকে প্ৰিয় অভিনেতা মোৰ গুৰু সদৃশ অতুল পাচনিদেৱ আহি আমাৰ মাজত আছেহি। এই ছবিখন কাৰণ মোৰ ৰাজু ষ্টুডিঅ'ৰ 2000 চনতে জন্ম ৰাজু ষ্টুডিঅ' আজি 25 ইয়াৰ্ছ 25 বছৰ ৰূপালী জয়ন্তী বৰ্ষতে আমি মুক্তি দিয়াৰ কথা আছিল। বিভিন্ন সমস্যাৰ কাৰণে আমি 26 বৰ্ষতে ৰিলিজ দিয়াৰ দিন মানে ঠিক ঘোষণা কৰিম, যিমান পোৱা যায় সোনকালে আৰু অসমবাসী ৰাইজে আদৰিব ইয়াকে আৰু আশা কৰিছোঁ আমি।